নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে জিএছটিৰ ওপৰত। আপোনালোকৰ বাৰু দোকান পহাৰ আছে নে নাই? জিএছটি পে আপোনালোকে কৰে নে নকৰে? কমেণ্ট এটা কৰি জনাবচোন। বাকি দোকান পহাৰ নাথাকিলেও আমি প্ৰত্যেকেই জিএছটি পে কৰিব লাগে। কাৰণ আমি কিবা এটা বস্তু যেতিয়া নেকি কিনিবলৈ যাওঁ তেতিয়া তাত জিএছটি ইনক্লুড থাকে। সো আমি সকলোৱে জিএছটি পে কৰো বুলি ক'লেও বেয়া নহয়। তো খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত জিএছটিৰ স্লেব 4টা আছে। একটা হৈ গ'ল 5%, 12%, 18% আৰু 28%। মানে বস্তু ক্ৰমে ধৰি লওক কিছুমান বস্তুত 5% লাগে, কিছুমান বস্তুত জিএছটি 12% লাগে, কিছুমান বস্তুত 18% জিএছটি লাগে, কিছুমান বস্তু আছে আকৌ য'ত নেকি 28% পৰ্যন্ত জিএছটি লগোৱা হয়। এতিয়া এই জিএছটিৰ যিটো নেকি শাখাবিলাক আছে বা জিএছটিৰ যিবিলাক ভাগ আছে, তো এই জিএছটিৰ ভাগসমূহ এতিয়া কমাব বুলি জনাইছে। প্ৰায় 2টা জিএছটি ভাগত জিএছটি কমাব বুলি জনাইছে। হয়তো 28%ৰ জেগাত আপোনাৰ 19% কৰিব পাৰে বা 25% কৰিব পাৰে। 18%ৰ জেগাত হয়তো 14% কৰিব পাৰে। মুঠৰ ওপৰত এই যে নেকি 5, 12, 18, 28 এই 4টা পৰ্যায়ত জিএছটি লগাই আমাৰ ভাৰতবৰ্ষত। তো এই 4টা পৰ্যায়ৰ জিএছটিৰ পাৰ্চেন্টেজটো কমিব বুলি জনাইছে। এতিয়া কিমান কমিব, কোনটোত কমিব, ইয়াৰ ওপৰত একো কোৱা নাই, কিন্তু কমাটো কমিব। বাকি আপোনালোক সবেই জিএছটি পে কৰে, আমিও জিএছটি পে কৰোঁ। গতিকে জিএছটি যদি কমি যায় আমি দৈনিক যিবিলাক বস্তু ব্যৱহাৰ কৰি আছো ন, তো সেইবিলাকৰ দামবিলাক কমি যাব। এতিয়া চাওক আপোনালোকে বৰ্তমান সময়ত কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ এমআৰপি আগৰ দৰে আছে। আমাৰ লাগিছে যে নহয় এমআৰপি একেই আছে দেখোন ন, দাম বঢ়া নাই। কিন্তু আপোনালোকে যদি ভালদৰে চালি জাৰি চাই তেন্তে আজিৰ পৰা 10 বছৰ আগত 10 টকাত যিটো বিস্কুট আপোনাৰ যিমানটো পৰিমাণৰ পাইছিলে, এতিয়া সেই একেটা বিস্কুটেই 10 টকাতে পাব, কিন্তু তাত সেই একে সমান পৰিমাণৰ নাপায়, কম পায়। কি কাৰণে? কাৰণ জিএছটি বঢ়াইছে। সো তেওঁলোকে দামটোতো বঢ়াব নোৱাৰে, বস্তুৰ পৰিমাণটো বঢ়াইছে। আল্টিমেটলি ক'বলৈ গ'লে লোকচান কাৰ? আমাৰে লোকচান হৈছে। আগতে যদি এটা বিস্কুটে আপোনাৰ দুবাৰ খাবলৈ হৈছিলে, এতিয়া আপোনাৰ এবাৰতে শেষ হয়। মানে দুবাৰ খাবলৈ 20 টকা খৰচা ন। সো তেনেকুৱা কথাই আৰু। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে বিধানসভা নিৰ্বাচন। তো বিধানসভা নিৰ্বাচনৰ পূৰ্বে খবৰ ওলাইছে বিজেপি মিত্ৰজোঁটৰ পৰা, আমাৰ অসমৰ বিজেপি মিত্ৰজোঁটৰ পৰা খবৰ ওলাইছে যে ৰাজ্যৰ বিৰোধী শিবিৰৰ দৰে বোলে এতিয়া শাসকীয় বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটতো এতিয়া বোলে অকণমান খেলিমেলিৰ সৃষ্টি হৈছে বুলি জনাইছে। কংগ্ৰেছৰ মিত্ৰজোঁটতো আপোনাৰ খেলিমেলি আমি কণ্টিনিউ দেখা পায়ে আছোঁ। আপোনালোকক মই খবৰ জনাই আছোঁ যে ৰাইজৰ দল বা ধৰি লওক আমাৰ সেয়া এজেপি আৰু এফালে কংগ্ৰেছৰ মাজত যি নেকি মিত্ৰতা আছে, তো তেওঁলোকৰ মিত্ৰতাত অকণমান কেও লগা যেন দেখা পাইছোঁ। তো কংগ্ৰেছে কৈছে যে এইবাৰ উপ নিৰ্বাচনত তেওঁলোকে অকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এফালে ৰাইজৰ দলে কৈছে নহয় আমাক 2টাকৈ চিট প্ৰয়োজন হৈছে। তো কংগ্ৰেছে কৈছে নহয় আমি উপ নিৰ্বাচনত অকলে খেলিম, তোমালোকৰ লগ নলওঁ। তো কেনেবাকৈ যদি কংগ্ৰেছে উপ নিৰ্বাচনত অকলে খেলি দিয়ে তেন্তে আপোনাৰ ৰাইজৰ দল বা এজেপি হয়তো বিধানসভা নিৰ্বাচনত তেওঁলোকে অকলশৰে প্ৰাৰ্থিত্ব দিব পাৰে। ঠিক তেনেকুৱা একেই পৰিস্থিতি হৈ আছে বৰ্তমান সময়ত এজিপি, অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটত। তো তেওঁলোকৰ মাজতো ঠিক তেনেকুৱা ধৰণৰে প্ৰব্লেমবিলাকে দেখা দিছে বুলি জনাইছে। মুঠৰ ওপৰত এইবাৰ বিধানসভা নিৰ্বাচন 2026 চনত যে নেকি বিধানসভা নিৰ্বাচন হ'ব, তো তাত কাৰ লগত কোনে মিত্ৰজোঁট কৰে সেয়া কিন্তু ঠিক নাই। আমি অনাগত সময়তে গম পাম যে কি হ'বলৈ গৈ আছে, কি হ'বলৈ নাই যোৱা, কি হ'ব কি নহ'ব, কিন্তু তাৰ কোনো ঠিক নাই। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা ডাঙৰীয়াৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। মই ইয়াৰ আগৰ খবৰটোতো আপোনালোকক জনাইছোঁ যে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা ডাঙৰীয়াদেৱ বহুদিন হৈ গ'ল সন্ধানহীন হৈ আছে। প্ৰায় সোমবাৰৰ পৰা তেখেতৰ সন্ধান বিচাৰি পোৱা নাই। তেখেত ঘৰৰ পৰা ওলাই গৈছিলে, সেইদিনাখনৰ পৰা এতিয়া পৰ্যন্ত তেখেতে ঘৰলৈ উভতি অহা নাই। কিছু লোকে কৈছিলে যে তেখেতক বাহিৰা মানুহে অপহৰণ কৰি লৈ গৈছে। কিছু লোকে আকৌ এইটোও কৈছে যে তেখেতে নদীৰ বুকুলৈ নামি গৈছিলে, কিন্তু উঠি অহাৰ কোনো ধৰণৰ এতিয়ালৈকে প্ৰমাণ নাই। এনেকুৱা ঢেৰ খবৰ ওলাইছে, কিন্তু অসম পুলিচৰ ফালৰ পৰা এইটো কনফাৰ্ম দিছে যে তেখেতক অপহৰণ কৰা নাই বা তেখেত নাইকিয়া হোৱাত কোনো বাহিৰা মানুহৰ হাত নাই বুলি জনাইছে। তেখেতে কিবা পাৰিবাৰিক কণ্ডলৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিলে বুলি এনেকুৱা ধৰণৰ মানে ষ্টেটমেণ্ট দিছে অসম পুলিচৰ ফালৰ পৰা। এটা খবৰ ওলাইছে যে চতুৰ্থ দিনাও সন্ধান নোলালে সংগীত শিল্পী ৰমেন বৰুৱাৰ।
সোমবাৰৰে পৰা সন্ধানহীন হৈ আছে সংগীত শিল্পীগৰাকী তো এতিয়া ৰমেন বৰুৱাক বিচাৰি অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীয়ে এটা তেওঁলোকে সন্দেহ কৰিছে যে তেখেত নদীৰ বুকুত জাহ গ'ল বুলি বা নদীত তেখেতে আপোনাৰ বেয়া পন্থা হাতত ললে বুলি সন্দেহ কৰিছে আৰু যাৰ কাৰণে এতিয়া নদীত বিচাৰিছে SDRF আৰু NDRF বাহিনীয়ে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ সন্ধান বিচাৰি উলিয়াব পৰা নাই নে তেখেতে কাৰোবাৰ ঘৰত আছেগে নে কি হৈছে নে প্ৰকৃততে কিবা এটা বেলেগ অঘটনে ঘটিলে এতিয়ালৈকে একো গম পোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ পাছপোৰ্ট এতিয়া শক্তিশালী ৰূপলৈ পৰিণত হৈছে ভাৰতৰ পাছপোৰ্ট এতিয়া শক্তিশালী ৰূপত পৰিণত হৈছে এতিয়া আপোনালোকৰ কি হয় পাছপোৰ্ট থাকিলেই নহব কিছু কিছু দেশত যাবৰ কাৰণে ভিসাৰো প্ৰয়োজন হয় আপোনাৰ যেনিবা পাছপোৰ্ট আছে পাছপোৰ্ট থকাৰ উপৰিও আপোনালোকে ভিসা লব লগা হয় কোনোবা এখন দেশত যাবৰ কাৰণে এটা খবৰ ওলাইছে যে আমাৰ ভাৰতৰ পাছপোৰ্ট ব্যৱহাৰ কৰি এতিয়া প্ৰায় 89খন দেশলৈ আপোনালোকে যাব পাৰিব বুলি কৈছে 59খন দেশত আপোনালোকে যাব পাৰিব আমাৰ ভাৰতৰ পাছপোৰ্ট ব্যৱহাৰ কৰি তো গোটেই কেইখনৰ বিষয়ে বাৰু আপোনালোকক এইটো ভিডিঅ'ত নজনাও তো আপোনালোকে গুগলত যদি সাৰ্চ কৰে গোটেইখিনিৰ বিষয়ে আপোনালোকে পাই যাব তাৰে ভিতৰত আপোনাৰ ভূটান ইণ্ডোনেছিয়া মস্কো তো এই নেপাল শ্ৰীলংকা থাইলেণ্ড তো এই কেইখন হৈছে মানে মেইন আপোনাৰ দেশ যিখনত নেকি কেৱল পাছপোৰ্ট লৈ আপোনালোকে যাব পাৰিব কোনো ধৰণৰ ভিসাৰ আপোনালোকক প্ৰয়োজন নাই তো বন্ধু বান্ধৱীসকল আমাৰ ভাৰতীয় পাছপোৰ্ট আৰু অকনমান শক্তিশালী হৈছে আগতে আপোনাৰ 82 নম্বৰত নে কিমান নম্বৰত আছিল এতিয়া 80 নম্বৰ নে কিমান নম্বৰলৈ গৈছে বাকি তাৰ লগে লগে আকৌ ইফালে পাকিস্তানৰ যিখন নেকি পাছপোৰ্ট সেইখন আকৌ গোটেই ওয়াৰ্ল্ডৰ ভিতৰতে মানে একেবাৰে তলত আছে মানে একেবাৰে তলৰ পৰা 4 নম্বৰত আছে একেবাৰে তলৰ পৰা 4 নম্বৰ আৰু একেবাৰে শক্তিশালী যিখন নেকি পাছপোৰ্ট সেইখন হৈছে সিংগাপুৰৰ পাছপোৰ্টখন এইবিলাক কথা জানি থোৱাটো উচিত তো আপোনালোকে পাৰিলে কৰবাত বহি চহি লিখি ৰাখিব আপোনালোকে তো পৰীক্ষা দিবলৈ যাব তো এইবিলাক আহি যাব পাৰে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক মনত ৰখাটো দৰকাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ যিখন নেকি বাজেট ঘোষণা কৰা হল ন তো সেই বাজেটখন ঘোষণা কৰা হোৱাৰ পাছৰে পৰা এতিয়া জনসাধাৰণকে ধৰি বিৰোধী পাৰ্টিৰ মাজত এতিয়া সাংঘাতিক ৰকমে বিৰোধিতা চলিছে এই বাজেটখনক লৈ এইবাৰ যিখন বাজেট ঘোষণা কৰা হল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কোৱা অনুসৰি এই বাজেটখনে ভাৰতৰ মিডল ক্লাছ ফেমিলিক যথেষ্ট পৰিমাণৰ উপকৃত কৰিব বুলি কৈছে এতিয়া বিৰোধী পাৰ্টি আৰু একাংশ লোকে কৈছে যে নহয় এই বাজেটখনে সৰ্বসাধাৰণ মানুহৰ যথেষ্ট পৰিমাণৰ ক্ষতি কৰিব বা সৰ্বসাধাৰণ মানুহৰ কাৰণে এই বাজেটখনত একোই নাই বুলি জনাইছে এটা প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে বা দুটা পৰ্যায়ৰ মানুহ থাকে ভাল আৰু বেয়া কিছু লোকে ভাল পাইছে কিছু লোকে বেয়া পাইছে এটা বিৰোধী পাৰ্টিয়ে কোৱা অনুসৰি এইবাৰ যিখন নেকি বাজেট ঘোষণা কৰা হল এই বাজেটখন একাংশ লোকে ভাল পোৱা নাই আনকি এই বাজেটখন এইবাৰ কোনোৱেই ভাল পোৱা নাই বুলি জনাইছে তো বিৰোধী পাৰ্টিয়ে কোৱা অনুসৰি চৰকাৰে আমাৰ পৰা অহৰহ টেক্স লৈ আছে জিএসটিৰ নামত টেক্স লৈছে ইনকম টেক্সৰ নামত টেক্স লৈছে মুঠৰ ওপৰত সব জায়গা টেক্স আৰু 2014 চনত 1 লিটাৰ গাখীৰ আমি 30 টকাত পাইছিলো এতিয়া 70 টকাৰ পৰা 65 টকাৰ ভিতৰত আমি কিনিব লাগে না তো আমি 1 লিটাৰ ঘি বা 1 কেজি ঘি আমি 300 টকাত পাইছিলো এতিয়া 600 টকা 700 টকাত আমি কিনিব লাগে সব প্ৰকাৰতে আমাক কি হৈছে টেক্স শোষণ কৰি আছে কৰে শোষণ কৰি আছে আমাৰ জনসাধাৰণক কিন্তু আমাক চৰকাৰে দিছে কি সেইটো এটা ডাঙৰ প্ৰশ্ন চৰকাৰে আমাক দিছেটো ভাই দিছে কি এটা যিখন নেকি বাজেট ধাৰ্য কৰা হল সেই বাজেটখনত স্পেশালি যদি আপোনালোকক ক'বলৈ যাওঁ কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ ওপৰত যদি চৰকাৰে চিন্তা চৰ্চা কৰিলেহেঁতেন আমাৰ ভাল লাগিলেহেঁতেন যেনে ধৰি লওক আপোনাৰ ধৰি ললো আমাৰ হেয়া আমাৰ অসমৰ বানপানীৰ সমস্যাৰ কথাই যদি আপোনালোকক ক'বলৈ যাওঁ অসমৰ বানপানীৰ সমস্যাৰ কাৰণে একো ষ্টেপ নললে কেন্দ্ৰ চৰকাৰে সেইটো এটা ডাঙৰ কথা আৰু বাকিটো একো নাই আমাৰ অসমৰ কাৰণে তো মেইন আমাৰ বানপানীৰ সমস্যাটোৱে তো বানপানীৰ সমস্যাৰ কাৰণে একো ষ্টেপ নললে বাকি বিলাকৰ কথাটো নকওঁ আৰু আমাৰ অসমৰ কথাই যদি কওঁ তো আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে মোৰ মতে বেয়া পাব লাগে বাজেটখনক কাৰণ অসমৰ বানপানীৰ সমস্যাৰ ওপৰতে তেওঁলোকে একো এটা নকৰিলে শূন্য আলুগুটি দিলে আমাৰ অসমক হয় নহয় কিন্তু ইফালে বিহাৰ আপোনালোকে কি অন্ধ্ৰপ্ৰদেশৰ কথা যদি চাই বিহাৰৰ নেকি আপোনাৰ বানপানী সমস্যাৰ কাৰণে 11000 কোটি টকা দিছে আমাৰ অসমৰ কাৰণে কি দিছে তো অসমৰ কাৰণেও দিব লাগে এটলিষ্ট 1000 কোটি এটা দে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বজাৰ বাৰু কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব যদি আপোনালোকে বজাৰ কৰে তেন্তে বজাৰত যাওঁতে চাগে আপোনালোকে বস্তুৰ দামবিলাক নিজে অনুমান কৰিব পাৰিছে যে বাজেট ধাৰ্য হোৱাৰ পাছৰে পৰা আমাৰ অসমৰ বজাৰত বস্তুৰ দাম কেনেকৈ বাঢ়িবলৈ লৈছে এতিয়া খবৰ ওলাইছে যে বৰ্তমান আমাৰ অসমৰ বজাৰত বোলে আলুৰ নাটনি হৈছে বুলি খবৰ ওলাইছে আৰু যাৰ কাৰণে বৰ্তমান সময়ত আলুৰ প্ৰতি কিলোৰ দাম 40 ৰ পৰা 50 টকা হৈছেগে 40 ৰ পৰা 50 টকা প্ৰতি কিলো আলুৰ দাম আৰু আলুৰ কথানো কি কম গোটেই আলু শুদ্ধ মিঠা যেটো আলুৰ নেকি আমি এক প্ৰকাৰে ক'বলৈ হলে কিনি খাব নালাগে তো সেই আলুৰ এতিয়া আমি 40 ৰ পৰা 50 টকা দাম ভৰি কিনিব লগা হৈছে বিলাহীৰ কেজি প্ৰায় 80 টকা আপোনাৰ পিয়াজৰ কেজি প্ৰায় আপোনাৰ 50 টকা মুঠৰ ওপৰত সব বস্তুৰে মিহি মিহিকৈ দাম বাঢ়িছে তো চৰকাৰে কৰিলে কি সৰ্বসাধাৰণ মানুহৰ কাৰণে তো বস্তুৰ দামটো যদি নিয়ন্ত্ৰণ কৰিলেতেন তেতিয়াহে কলোতেন চৰকাৰে বাজেটত কিবা এটা ভাল সিদ্ধান্ত ললে বুলি তো সেইবিলাকেই কৰা নাই গেছৰ সিলিন্ডাৰৰ দামটো নকমালে কাৰেণ্টৰ বিজুলীৰ দামটো নকমালে তেওঁলোকে সোলাৰ পেনেলৰ দামটো কমাইছে কিন্তু কিমানজন ব্যক্তিয়ে সোলাৰ পেনেল ক্ৰয় কৰিবহে এটা মুৰে কিমান টকা নাই সোলাৰ পেনেল ক্ৰয় কৰিবৰ কাৰণে হয়নে নহয় কওকচোন বাৰু এটা সোলাৰ পেনেল যদি আপোনালোকে ক্ৰয় কৰিবলৈ যায় ন তেন্তে আপোনালোকক কিমান টকা লাগিব জানে গোটেই ঘৰখন চলিবৰ কাৰণে 60-70 হাজাৰ টকা লাগিব তো ইমান টকা আপোনালোকে ক'ৰ পৰা খৰচা কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি এতিয়া পৰ্যন্ত চৰকাৰী ঘৰ এটা পোৱা নাই তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে যে বাজেট ঘোষণা কৰাৰ পাছতেই 2024 চনৰ PM আৱাস যোজনা গ্ৰামীণৰ লিষ্ট জাৰি হৈ গৈছে বুলি জনাইছে তো আপোনালোকৰো যদি নামটি চাব বিচাৰে তো আপোনালোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকৰ লিষ্টত নামটো চাব পাৰে যে আপোনালোকৰ এইবাৰ লিষ্টত নামটো আছে নে নাই যদি লিষ্টত নামটো থাকে তেন্তে চৰকাৰী ঘৰ এটা লাভ কৰিব যদি লিষ্টত নাম নাথাকে তেন্তে আপোনালোকে চৰকাৰী ঘৰ কিন্তু লাভ নকৰিব এতিয়া বন্ধু বান্ধৱীসকল এইবাৰ কিন্তু এটা ভাল কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে অসম মুখ্যমন্ত্ৰী আৱাস যোজনা দিব বুলি মানে যিসকল লোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা লাভ নকৰে তো তেওঁলোকক মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিব বুলি কৈছিলে তো যোৱা বছৰে এইটো কথা ঘোষণা কৰিছিলে যোৱা বছৰে এইটো দিম বুলি কৈছিলে কিন্তু যোৱা বছৰৰ পৰা ইমান দিন পাৰ হৈ গ'ল এতিয়ালৈকে দিয়া শুনা নাই তো হোপফুলি এবাৰ যদি দি দিয়ে ভাল লাগিব মনত তো অসম চৰকাৰে কিবা এটা কৰিছে বুলি আমাৰ ক'ব পাৰিম নে কি কয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত খবৰ ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বোলে আকৌ 8 আগষ্টলৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰি দিলে বুলি জনাইছে মানে তেখেতে 8 আগষ্টলৈকে কোনো ধৰণৰ জামিন লাভ নকৰিব খবৰ লোৱা অনুসৰি 8 আগষ্টলৈকে তেখেতে তিহাৰ জেলতে ভৰ্তি হৈ থাকিব লাগিব আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকী তো তেখেতক কিয় বৰ্তমানেও জেলত ভৰাই থোৱা হৈছে বা তেখেতক কিয় এৰেষ্ট কৰা হৈছিলে এই সন্দৰ্ভত মই কেইবাটাও খবৰত আপোনালোকক জনাইছোঁ আকৌ এবাৰ জনাই দিছোঁ যে তেখেতে দিল্লীৰ যি নেকি খুৰা নীতি কেলেংকাৰী হৈছিলে তো তাৰ অধীনত তেখেতক এৰেষ্ট কৰা হৈছে আৰু তেখেতক এৰেষ্ট কৰা লোকসভা নিৰ্বাচনৰ আগতে তেখেতক এৰেষ্ট কৰিলে অলমোষ্ট এতিয়া হয়তো প্ৰায় 3-4 মাহ পাৰ হৈ গ'ল তেখেতক এৰেষ্ট কৰি ৰখা তেখেতে এতিয়াও তিহাৰ জেলতে আছে মাজতে প্ৰায় 10 দিন মানৰ কাৰণে তেখেতক জামিন দিয়া হৈছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আকৌ তেখেতক তিহাৰ জেলত ভৰাই থোৱা হ'ল আৰু তাৰ পাছত তেখেতৰ জামিনৰ কাৰণে আবেদন কৰা হৈছে কিন্তু তেখেতৰ আবেদন নাকচ কৰা হৈছে এতিয়া 8 আগষ্টলৈকে তেখেতৰ ন্যায়িক জিম্মা বৃদ্ধি কৰি দিছে মানে 8 আগষ্টলৈকে তেখেতে কোনো ধৰণৰ জামিন লাভ নকৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুজৰাটৰ পৰা বিৰাটেই এটা মানে বেয়া খবৰ ওলাই পৰিছে খবৰটো হৈছে এনেকুৱা ধৰণৰ যে গুজৰাটত সুদৰ্শন সেতু নামেৰে এখন দলং নিৰ্মাণ কৰা হৈছিলে যিখন আজিৰ পৰা 5 মাহ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে উদ্বোধন কৰিছিল আজিৰ পৰা 5 মাহ পূৰ্বে আৰু যিখন বনাবৰ কাৰণে বহুতো কোটি টকা খৰচা কৰিছিলে এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে কিন্তু এটা খবৰ ওলাইছে যে 5 মাহ নহওঁতে বোলে সেই সুদৰ্শন সেতু মানে দলংখন আপোনাৰ তাতে গাত খাইছে বুলি জানিছে মানে ৰাস্তা আপোনাৰ খাই গৈছে 5 মাহ হওঁতে তো এনেকুৱা কি মেটেৰিয়েল দি বনাইছিলে এনেকুৱা কি মানে কোৱালিটিৰ দ্বাৰা বনাইছে 5 মাহ নহওঁতে ইমান কোটি টকা খৰচা কৰি বনোৱা দলংখনৰ অৱস্থা সেয়া হয় না নহয় বাৰু তো বন্ধু বান্ধৱীসকল চাওক কোটি টকা খৰচা কৰি বনাইছে তো সেইবিলাক হাজাৰ বছৰ থাকিব লাগে কিন্তু নাই 5 মাহ হওঁতে এই অৱস্থা অকল এয়াই নহয় বিমান বন্দৰকে ধৰি কেবাটাও
আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰা বস্তুৰ অৱস্থা এতিয়া জৰাজীৰ্ণ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি অগ্নিবীৰ জোৱান আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনালোকৰ ঘৰৰ কোনোবাও যদি অগ্নিবীৰত চাকৰি লাভ কৰিছিলে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছিলে যে যিসকলে নেকি অগ্নিবীৰত চাকৰি লাভ কৰিছে বা যিসকলে নেকি চাকৰি কৰি আছে তো তেওঁলোকক 10% BSF, CISF, CRPF আৰু SSB এই চাৰিটা মাধ্যমত তেওঁলোকক 10% ৰিজাৰ্ভেশ্যন দিব বুলি কৈছিলে আৰু তেওঁলোকৰ বয়সতো অকনমান ৰেহাই প্ৰদান কৰিব বুলি জনাইছিলে এতিয়া এই যিখন নেকি আপোনাৰ আইন এখন সদনত উত্থাপন কৰা হৈছিল বা এই প্ৰস্তাৱটি সদনত উত্থাপন কৰা হৈছিল আৰু তাৰ পাছত সদনত সকলোৱে সন্মতি জনাইছে এই প্ৰস্তাৱটোৰ ওপৰত তো যিসকল লোকে এতিয়াৰে পৰা অগ্নিবীৰত চাকৰি লাভ কৰিব বা যিসকলে নেকি অগ্নিবীৰত চাকৰি কৰি আছে তো তেওঁলোকৰটো কাৰ্যকাল কেৱল 5 বছৰহে তো 5 বছৰ তেওঁলোকে কাৰ্যকাল কৰাৰ পাছত যেতিয়া নেকি তেওঁলোক ৰিটায়াৰমেন্ট লৈ আহিব তো তাৰ পাছত তেওঁলোকে যদি BSF বা CISF তো এনেকুৱা যদি তেওঁলোকে জয়েন কৰিবলৈ যায় তেন্তে তেওঁলোকক ৰিজাৰ্ভেশ্যন দিব বুলি জনাইছে যেনেকৈ নেকি ধৰি লওক আপোনাৰ ST SC এই সকল লোকক ৰিজাৰ্ভেশ্যন দিয়ে আপুনি ধৰি লওক জেনেৰেল ব্যক্তি তো আপুনি কেতিয়াবা 80% পায়ো চাকৰি নাপাব পাৰে কিন্তু ST বা SC ৰ কোনোবা এটা লৰা বা ছোৱালীয়ে হয়তো 60% পায়ো চাকৰি পাব পাৰে কি কাৰণে কাৰণ হৈছে ৰিজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোকে চাকৰি পাই যায় সো এতিয়া সেই সকল অগ্নিবীৰৰ কাৰণেও এই সিস্টেমটো প্ৰযোজ্য হ'ব তেওঁলোকৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন দিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাজেটৰ ওপৰতে তো বাজেটটো অলৰেডি ঘোষণা হৈ গ'ল বাজেট আপোনালোকৰ কাৰণে দাখিল হৈ গ'ল তো বাজেটৰ ওপৰত ভিডিও বনালো অলৰেডি আপোনালোকে চালে নে নাই চোৱা কমেন্ট এটা কৰি জনাব বা মোৰ ভিডিও নাচালেও হয়তো আপোনালোকে অলৰেডি বাজেটৰ বিষয়ে গম পাইছে বিভিন্ন খবৰত বাজেটৰ বিষয়ে দিয়া হৈছিল বাকি মই যেনিবা আপোনালোকক পুংখানুপুংখ বুলি ক'ব নোৱাৰি আৰু মই আপোনালোকক মানে মেইন যিকিটা আপোনালোকক প্ৰয়োজন সেইকিটাৰ বিষয়ে জনাইছিলো আপোন নিউজ চেনেলটোত এই ভিডিওটো আপলোড কৰা আছে গতিকে আপোনালোকে চাবগে পাৰে এতিয়া বাকি চেনেল বিলাকত যিবিলাক বাজেটৰ বিষয়ে দিয়া হৈছে তেওঁলোকে কি কৰিছে যেটো লাইভ আছিল সেইটোকে তেওঁলোকে পডকাষ্ট কৰিছে কিন্তু মই যেনিবা গোটেইখিনি বিষয় আপোনালোকক জনাই দিছো যে বাজেটত কি আমাৰ কাৰণে কৰা হৈছে তো আপোনালোকে পাৰিলে এবাৰ চাবগে যদি এতিয়ালৈকে চোৱা নাই এটা বাজেটৰ ওপৰতে খবৰ ওলাইছে যে এইবাৰ বাজেটত কিন্তু LPG গেছৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নহল বুলি জনাইছে LPG গেছৰ দাম কমাৰ ক্ষেত্ৰত একো সিদ্ধান্ত লোৱা নহল বুলি জনাইছে LPG ৰ গেছৰ দাম কিন্তু নকমে হয়তো বাঢ়িবহে পাৰে কমাৰ চান্সেছ নাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে বিগত কেইবছৰ মানত LPG গেছৰ দাম বুলে 300 টকা বাঢ়িছে এতিয়া আপুনি দাম বাঢ়িছে বুলি ক'ব নে দাম কমিছে বুলি ক'ব 2014 চনত LPG গেছৰ দামটো 400 টকা আছিল আৰু এতিয়া হলকে কিমান 1000 টকা তো তেওঁলোকে কৈছে যে 300 টকা কমিছে তো 1000 টকা কৰি আৰু তাৰ পৰা 300 টকা কমালে সেইটো আৰু কি লাভটো কথাটো দেখেটাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল আমাৰ অসমবাসীয়ে টাউন এৰিয়াত থাকে টাউন এলেকাত থাকে তো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে এতিয়া টাউন এৰিয়াত ঘৰ বনাবৰ কাৰণে আপোনালোকে অধিক ট্যাক্স ভৰিব লাগিব বুলি জনাইছে তো খবৰ লোৱা অনুসৰি চৰকাৰৰ সাজু হৈছে ৰাজ্যবাসীক নতুন কৰৰ বোজা দিবলৈ গুৱাহাটীৰ অনুৰূপ ধৰণে এতিয়া ৰাজ্যৰ প্ৰতিখন পৌৰসভাৰ এলেকাত বলবৎ হ'ব গৃহ নিৰ্মাণ আইন স্বাভাৱিকতে এই আইন বলবৎ হোৱাৰ পৰা বৃদ্ধি হ'ব গৃহ নিৰ্মাণৰ বাবদ দিবলগীয়া মাচুল তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত যদি আপোনালোকে গুৱাহাটী মহানগৰীৰ পৌৰসভাৰ অধীনত যদি আপোনালোকে এটা ঘৰ বনাবলৈ যায় ন তো আপোনালোকে সেই ঘৰ বনাবৰ কাৰণে কিছুমান নিয়ম নীতি পালন কৰিব লাগে সেইটো অবিয়াসলি কথা নিয়ম নীতি পালন কৰিবই লাগিব কিন্তু নিয়ম নীতি পালন কৰাৰ উপৰিও আপোনালোকে ট্যাক্স দিব লাগে এতিয়া আমি গাঁৱত ঘৰ বনাই আছো আমি কোৰ আৰু ট্যাক্স ডাল দিছো নিজৰ পইচা হৈছে ঘৰটো বনাইছো যি মন যায় যেনেকে মন যায় তেনেকৈ ঘৰটো বনাইছো কিন্তু টাউন এৰিয়া বিলাকত তেনেকে নহব কিছুমান তেওঁলোকৰ টাৰ্ম এণ্ড কন্ডিশন থাকে চৰকাৰৰ তো সেই টাৰ্ম এণ্ড কন্ডিশন বিলাক ফলো কৰিহে ঘৰ বিলাক বনাব লাগিব যাটা ষ্টাইলত ঘৰটো বনালে নহব মানে ষ্টাইলটো যি কোনো দিব পাৰে কিন্তু যি কোনো পদ্ধতিৰে ঘৰটো বনালে নহব টাৰ্ম এণ্ড কন্ডিশন ফলো কৰিহে ঘৰ বনাব লাগিব আৰু তাৰ উপৰি কথাটো হৈ গল টাউন এৰিয়াত ঘৰ বনাবৰ কাৰণে ট্যাক্স দিব লাগে আমাৰ গাঁৱলীয়া অঞ্চলত নালাগে কিন্তু টাউন এৰিয়াত ঘৰ বনাবৰ কাৰণে ট্যাক্স দিব লাগে এতিয়া কেৱল গুৱাহাটী মহানগৰীতহে এই নিয়মটো আছিল কিন্তু এতিয়াৰে পৰা আমাৰ অসমৰ যিমানখিনি পৌৰসভাৰ এলেকা আছে প্ৰত্যেকটো এলেকাতে ঘৰ বনাবৰ কাৰণে এতিয়াৰে পৰা ট্যাক্স দিব লাগিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNLৰ ওপৰত জিঅ আৰু এয়াৰটেলে যেতিয়াই নেকি তেওঁলোকৰ ৰিচাৰ্জৰ দামখিনি বৃদ্ধি কৰি দিলে তো তাৰ পাছত BSNLৰ কাৰণে যেন এটা মানে এখন সফলতাৰ দুৱাৰ খোল খাই গ'ল जितु কোম্পানী নেকি ইমান দিনে বহি আছিল जितु কোম্পানীৰ নেকি নাম নিশান নাইকিয়া হোৱাৰ দিশে আছিল
তো সেই সময়তে কি কৰিলে ৰতন টাটাই পইচা ইনভেষ্ট কৰি দিলে BSNLত হা BSNLত ৰতন টাটাই পইচা ইনভেষ্ট কৰিলে তো পইচা ইনভেষ্ট কৰাৰ পাছতেই আকৌ কি কৰিলে এয়াৰটেল আৰু জিঅ'য়ে তেওঁলোকৰ ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰি দিলে কিয় কৰিলে সেইটোৰ বিষয়ে নাজানো কিন্তু তেওঁলোকে ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰি দিলে তাৰ পাছত ৰতন টাটাই যাহাই নেকি আপোনাৰ পইচা ইনভেষ্ট কৰিলে ৰতন টাটাই কি কৰিলে আমাৰ ভাৰতবৰ্ষত BSNLৰ 4G ইন্টাৰনেট লঞ্চ কৰি দিলে বাপপেকে ৰতন টাটাই 4G ইন্টাৰনেট লঞ্চ কৰি দিলে আৰু 4G ইন্টাৰনেট লঞ্চ কৰাৰ পাছতে এতিয়া একাংশ লোকে BSNLলৈ ঢাপলি মেৰিছে কাৰণ জিঅ' আৰু এয়াৰটেলৰ বৰ্তমান সময়ত ৰিচাৰ্জ বহুত বেছি দাম তো তেওঁলোকে জিঅ' আৰু এয়াৰটেলৰ ৰিচাৰ্জ বঢ়াব নোৱাৰে তেওঁলোকে BSNLৰ ফালে দৌৰিছে আৰু BSNLে যেহেতু এতিয়া 4G ইন্টাৰনেট দি দিছে তো মানুহবিলাকে আৰু ভাল পাই গৈছে যে ভাই 4G ইন্টাৰনেট পাম তাতে আকৌ কম দামত এতিয়া BSNLৰ ফালে প্ৰায় সংখ্যক মানুহ ঢাপলি মেলিছে এতিয়া খবৰ ওলোৱা অনুসৰি বৰ্তমানলৈকে এয়াৰটেল জিঅ' আৰু ভোডাফোনৰ পৰা সৰ্বমুঠ প্ৰায় 2.5 লাখ লোকে BSNLলৈ পোৰ্ট কৰিছে বুলি জনাইছে সাপোজ ধৰি লওক তেওঁলোকৰ এয়াৰটেল বা ভোডাফোনৰ সিম কাৰ্ড আছিল তেওঁলোকে বৰ্তমান BSNLলৈ গৈছে আৰু তাৰ লগে লগে আকৌ নতুনকৈ BSNLত পায় 2.5 মিলিয়ন লোকে নতুনকৈ সিম কাৰ্ড ক্ৰয় কৰিছে বুলি জনাইছে নতুন সিম কাৰ্ড ক্ৰয় কৰিছে প্ৰায় 2.5 মিলিয়ন মানুহে BSNLৰ মানে BSNLৰ তো পুৰা আৰু বল্লে বল্লে হৈ গল জিঅ' আৰু এয়াৰটেলে দাম বঢ়াই দিয়াৰ লগে লগে তো চৰকাৰী আছিল তো চৰকাৰে কৰিব নোৱাৰিলে কিন্তু ৰতন টাটাই সেই বস্তুটো কৰি দেখুৱালে ইয়াকে কয় ব্ৰিলিয়েন্ট মাইণ্ড ইয়াকে কয় বিজনেছ মাইণ্ড আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত তো এতিয়া কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একাংশ কংগ্ৰেছ টিমৰ পৰা বহিষ্কাৰ কৰিব বুলি জনাইছে তো অন কেমেৰা তেওঁলোকৰ দলৰ কৰ্মীসকলক ভূপেন বৰা ডাঙৰীয়াই ধমকি লগায় ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এতিয়া বহুতো গাদ্দাৰ সোমাই পৰিছে কংগ্ৰেছত তৃণমূল পৰ্যায়ত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো গাদ্দাৰক চিনাক্ত কৰি সাফাই অভিযান চলাব ভূপেন বৰাই মানে কংগ্ৰেছৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰিব বুলি জনাইছে এটো এতিয়া আপোনাৰ ভূপেন বৰা ডাঙৰীয়াৰ কি হৈছে সেইটো গম পোৱা নাই তো হেতুৰ বিষয় আৰু ভূপেন বৰা ডাঙৰীয়াই জানিব বা কংগ্ৰেছৰ ওপৰৰ বিষয়ববীয়া সকলেহে জানিব তো কংগ্ৰেছে এনেকুৱা ধৰণৰ পদক্ষেপ বিলাক কিয় লৈছে যেটো সময় নেকি কংগ্ৰেছৰ মানুহেই নাই বুলি ক'ব পাৰি তো সেই সময়ত জেনে তেনে গৌৰৱ গগৈ যাহাই নেকি অসমৰ মানে আপোনাৰ নেতৃত্ব ললে বুলি ক'ব পাৰি বা যেতিয়া নেকি আপোনাৰ আঞ্চলিক দলৰ সৈতে তেওঁলোকে মিত্ৰজোঁট কৰিলে তো তাৰ পাছত অকনমান জেনে তেনে কংগ্ৰেছৰ নামটো ঘূৰি আহিছে জেনে তেনে এতিয়া বিজেপিৰ পৰা কংগ্ৰেছৰ ফালে মানুহৰ আকৌ মনটো মেল খাইছে তো সেই সময়ত আকৌ তেওঁ এনেকুৱা ধৰণৰ কামকাজবিলাক কৰি কংগ্ৰেছৰ মানুহবিলাকক খেদিব বিচাৰিছে নেকি বাৰু তো 2026 চনলৈকে যদি এনেকৈয়ে থাকে তেতিয়া কিন্তু কংগ্ৰেছৰ ভেটি আকৌ নাইকিয়া হ'ব পাৰে এনেকুৱা কিন্তু হ'ব মোৰ মানে 6 সেন্সে কৈছে বাকি যি কি নহওক তেওঁলোক হৈছে অভিজ্ঞ ব্যক্তি তেওঁলোকে কিবা এটা নিশ্চয় সিদ্ধান্ত লৈ এই কামটো কৰিছে বাকি তেওঁলোকৰ ওপৰত এৰিলো তেওঁলোকৰ সিদ্ধান্ত তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাইলে বিদায় মাগিছো ধন্যবাদ জয় অসম